गाइज अस्सलाम वालेकुम जुम्मा मुबारक আজি জুম্মাৰ দিন তো ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলোঁ নাজানো কি দেখুৱাব পাৰিম নোৱাৰিম আৰু এয়া কালি আমি জেগা জুথলি চাফা কৰিলোঁ কৰি এয়া চাং এখন বনাইছোঁ ঘৰতে খেতি খাম তেনেকুৱাই আজি ৰাতিপুৱাই ব্লগ ষ্টাৰ্ট কৰিলোঁ কেনেকুৱা কি কৰিব পাৰোঁ নাজানো কি দেখুৱাব পাৰোঁ নাজানো তো ব্লগটো চাই যাব লগতে ছাপোৰ্টটো কৰিব আৰু মোৰ এটা ব্লগ দিছোঁ কিন্তু বহুত ছাপোৰ্ট কৰিছে আপোনালোকে ভাল লাগিছে তেনেদৰে আগলৈও ছাপোৰ্ট কৰি যাব এয়া আমাৰ ঘৰত আজি এতিয়া মামীয়ে আকৌ বোলে মামী মোৰ লগত খেতি কৰিব এবাৰ মামীয়ে খেতি কৰিব মামী আহি পাইছে মামী নমস্কাৰ আজি মানে ট্ৰেইনত উঠিলোঁ তো 1 বজাতে উঠিছোঁ আৰু মানে এই মাত্ৰ মানে পাইছোঁ অকমান মানে ব্ৰেকফাষ্টো কৰি ললোঁ সেইকাৰণে গাইজ বেয়া নাপাবা আজিলৈ আহোঁ নমস্কাৰ আমাৰ কামবিলাক ষ্টাৰ্ট কৰোঁ বাই বাই আমি এতিয়া খেতি কৰিম যে মামী আহিছে মোৰ লগত হেল্প কৰিবলৈ আৰু জানে আজি শুক্ৰবাৰ জুমাৰ দিন তো অকমান সোনকালে কাম বন কৰিলৈ আমি জুমালৈ যাব লাগিব আৰু এয়া মামীহঁতে পুৰা একদম দাহ কটাৰী লৈ কামত লাগি গৈছে জংঘল কাটাত ব্যস্ত হৈ পৰিছে ঘৰখন পুৰা জংঘল হৈ গৈছিলে বেক চাইডটো আমাৰ তো সেইখিনিয়ে চাফা চিকুণ কৰালোঁ আৰু মামীহঁতে লাগি ভাগি দিলে এইফালে মামা এজনে গোটেই কঁঠালৰ ডাল এখি কাটি দিলে আমাৰ তো মামাজনক ধুনীয়াকৈ কাটি দিব দিলোঁ মামাজনে কাটি দিলে ধুনীয়াকৈ তাৰপিছতে আমাৰ এই বাৰীতে থকা দুপৰীয়া সাজলে কলৰ দিল এটা কটা হ'ল আৰু মামীহঁতক চাহ দিয়া হ'ল মামী গুৰিত ঘপককৈ কেমেৰাটো লৈ যাওঁতে মামী চকড হৈ গ'ল তো মামীহঁতক চাহ দিয়া হ'ল মামীহঁতে চাহ খাই আছে সান্দহগুড়ি দি তো মামীয়ে কৈ আছে পুৰা টেষ্টি হেনো সান্দহগুড়ি বহুত দিনৰ মূৰত খাইছোঁ ভাল লাগিলে তেনেদৰে কৈ আছে লগতে মামাও বহি আছে মামাও কৈছে ভাল লাগিছে তো তেনেকৈ আমাৰ দিনটো পাৰ হয় আৰু মামীহঁতে তেনেকৈ সান্দহগুড়ি খালে খাই বৈ এয়া মই মানে গোটেই কাটি দিয়াৰ পিছত ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো তাৰপিছত এয়া গোটেই জুই জ্বলাই দিয়া হ'ল জাবৰখিনি জুই জ্বলাই দিয়াৰ পিছতে বৰ ধুনীয়া চাফ চিকুণ হৈ পৰিলে জেগাটুকুৰ এনেদৰে চাফ চিকুণ হৈ থাকিলে সঁচাই ভাল লাগে দেখিবলৈ এনেদৰে আমাৰ কামখিনি হ'ল আৰু মছজিদৰ পৰা আহিলোঁগৈ মছজিদৰ পৰা অহাৰ পিছত এয়া আজি আমাৰ বেদলাক কাম কৰি থাকোঁতে গেছটোও শেষ হৈ গ'ল গেছ শেষ হৈ যোৱাৰ পিছত চৌকাও নাই তেনেকৈ বনোৱা খেৰা হৈছে আৰু এতিয়া লাহে লাহে আমাৰ জেওৰা দিয়া আৰম্ভ হৈছে খেতিত জেওৰা দি আছোঁ এইবাৰ খেতি খামেই নিজৰ ঘৰৰ খেতি খামেই এইবাৰ দেখিছে জেওৰা দিছোঁ এইবাৰ নিজৰে ঘৰৰ পাচলি খাম বজাৰত ইমান দাম কি বজাৰৰ পৰা কিনি খাম আৰু সেইকাৰণে নিজেই ঘৰতে খেতি কৰি এইবাৰ খাম আৰু এয়া জেওৰা দি আছে এয়া জেওৰা এয়া নাজানো এয়া বনাই আছে আৰু মামীয়ে ধুনীয়াকৈ মামীয়ে গোটেইখিনি জানে চব জানে মামীয়ে আমাৰ জেওৰা দিয়াৰ পৰা আদি কৰি সকলো জানে অঁ জপনাও দিব হেনো জপনাও দিব ইয়াত জপনাও দিব অঁ সেইটোৱে এয়া আকৌ আমাক খুৰীও চায়ে থাকে খালি খুৰী কাম বন একোৱে নকৰে মামীহঁত অহাৰ পৰা খালি খুৰী বহি চাই থাকে খুৰীয়ে শিকি আছে হেনো চব এইয়া জেওৰা দি আছে চব তাৰপিছত মই ওলাই গ'লোঁ ওলাই যাওঁতে মোৰ ওচৰৰে ভণ্টি এজনী মৰম লগা মামাৰ ছোৱালী ডিম্পলি বুলি তাইৰ নামটো তো তাইক লগ পালোঁ বহুত মৰম কৰোঁ তাইক মই বুলিয়ে নহয় আমাৰ চেণ্টাৰত সকলোৱে তাইক মৰম কৰে তো তাইৰ নামটো সুধিছিলোঁ তাই ক'বলৈ বৰ লাজ পাই আছিলে তাইৰ নামটো হ'ল ডিম্পলি আৰু মই তাইক মাতোঁ ডিম্পোৱালি যেন তাইৰ লগতে অলপ মৰম চেনেহ কৰি কথা বতৰা পাতিলোঁ পাতি লৈ তাইক মৰম অকণ কৰি আৰু মই ঘৰমুৱা হ'লোঁ ঘৰমুৱা হৈ আহি দেখিলোৱেই যেন ঘৰৰ কামি খতম হ'ল জেওৰাৰ কামি খতম হোৱাতে আকৌ গ'লোঁ মই পথাৰলৈ মামীৰ লগত পথাৰত গৈ বাঁহ কাটি থোৱাই আছিলে বাৰু দেন কাটি থোৱা বাঁহখিনিৰ পৰা আকৌ বাঁহ ল'বলগীয়া হ'ল মামীৰ লগত গৈ চাওকচোন আমাৰ পথাৰখন ইমান ধুনীয়া হৈ আছে ন তো সকলোৰে থাকে ন আমাৰো আছে তেনেদৰে কিন্তু আমাৰ কৰা মানুহ নাই কাৰণে লেতেৰা হৈ পৰি আছে গাইজ এইটো ইগন'ৰ কৰিব দেই ইমান লেতেৰা হৈ আছে দেন এইটো ইগন'ৰ কৰিব এইফালে জাক দিয়া আছে জাক জ্বলিয়ে আছে আৰু এইবাৰ পূৰা জাক জ্বলিব ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ মোক আগৰ ভিডিঅ'টোক আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰিছিলে এইটো ভিডিঅ'টো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ